কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বকলিয়াঘাটৰ হালধিয়াতি আৰু নতুন বস্তি গাঁও সংযোগী মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মীয়মান এটা পকীপথৰ বিৰুদ্ধে ওলাই আহিল গয়া ৰাইজৰ লগতে বীৰ লাচিত সেনা অসমৰ কাৰ্বি আংলং জিলা সমিতি। নৱনিৰ্মিত পথটোত বালিৰ ওপৰতে শিল অলপ আৰু নিম্ন মানদণ্ডৰ বিটুমিন ছটিয়াই কাম আৰম্ভ কৰাত ৰাইজ ক্ষুব্ধ হৈ পৰে। চপৰা চপৰকৈ উঠি আহিছে ইতিমধ্যে নিৰ্মাণ কৰা পথটো। অতি নিম্নমানৰ কাম কৰিয়ে সামৰিব বিচাৰিছে পথ নিৰ্মাণৰ কাম। গাঁও ৰাইজে বাৰম্বাৰ ঠিকাদাৰ কুলদীপ বৰাক আপত্তি দৰ্শোৱাৰ পিছতো ৰাইজৰ কথা আওকাণ কৰি পথ নিৰ্মাণৰ কাৰ্য অব্যাহত ৰাখে। উক্ত স্থানত বীৰ লাচিত সেনা উপস্থিত হৈ পৰিৱেশ উত্তাল হোৱাত অভিযন্তা ৰাজেন ইংলে আহি পথটো পুনৰ নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে আৰু স্থানীয় ৰাইজেও পথটো উন্নত মানদণ্ডৰ নহ'লে পথ নিৰ্মাণৰ কাৰ্য বন্ধ কৰিব বুলি দাবী উত্থাপন কৰে। হয় হয়, অতি নিম্নমানৰ ৰাস্তা বনোৱা হৈছে। আমি তেওঁলোকক কোৱাৰ পিছত তেওঁলোকে আকৌ উল্টাই কয় যে বাংলা কথা বুজি নোপোৱা নেকি। আৰু তেওঁলোকে প্ৰথম যোনদিনাখন ৰাস্তা বনাইছিলে ৰাতিয়ে বনাইছিলে, তেলত পানী মিক্স কৰি দিছিলে, একে পাতলাকৈ দিছে। আমি ৰাতিপুৱা উঠাইছিলোঁ, উঠোৱাৰ পিছত ভৰি দিয়াৰ লগে লগে ৰাবিছখিনি উঠি গৈছিলে। উঠাৰ পিছত আমি কমপ্লেইন দিছোঁ, কমপ্লেইন দিয়াৰ পিছত একো সুফল পোৱা নাই আমি। তাৰপিছত আমি ভিডিঅ' বনাই ৰাখিছোঁ, ভিডিঅ'টো আপোনালোকে পাব ইমানেই। আৰু যোৱা পৰহি আকৌ ষ্টাৰ্ট কৰিছে ৰাস্তাটো ষ্টাৰ্ট কৰাৰ পিছত কি হৈছে, হাতেৰে চুই দিলে ৰাস্তাটো উঠি যায়। ৰাস্তা চাইড বান নাই, ৰোলাৰ নামাৰাকৈ ৰাস্তাটো ব্লেক টপিং কৰি দি আছে। হয়, আমাৰ ৰাইজৰ ফালৰ পৰা বহুত ধৰণৰ আপত্তি আহিছিলে। তাৰপিছত আমি বীৰ লাচিত থানা আমাৰ কাৰ্বি আংলং জিলা সমিতি আমাৰ উপস্থিত হৈছিলোঁ যোৱাকালি। অহাৰ পিছত দেখিছোঁ যে ৰাস্তাসমূহ আপোনাৰ হাতেৰে চুই দিয়াৰ লগে লগে ৰাস্তাটো উঠি পৰে। আমি কণ্ট্ৰেক্টাৰক তেতিয়া লগালগ ফোন মাৰি পেলাই কৈছিলোঁ যে কণ্ট্ৰেক্টাৰে কৈছিলে যে আপোনাৰ 3-4 দিন ৰখক, তেতিয়া ৰাস্তাটো বহি যাব। তো এনেকুৱা ধৰণৰ আমি ৰাস্তা আজিলৈকে সৰুৰ পৰা আহি পোৱা নাই। আজি অহাৰ পিছতে ৰাইজে আকৌ উত্তেজনা হোৱাৰ পিছতে ৰাস্তাটো এতিয়া যিখিনি ৰাস্তা বেয়া আছিলে সেইখিনি উঠাই পেলাই পুনৰ আকৌ একে ৰাস্তা নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিলে। এতিয়া লগালগ ইঞ্জিনিয়াৰ ছাৰ আহিছিলে, আহি পেলাই কামটো তেখেতসকলে বন্ধ কৰিব দিছে। বৰ্তমানো তেখেতসকলৰ যিখিনি বস্তু আছিলে সেইখিনি ৰাস্তাটো নিৰ্মাণ কৰিলে, কিন্তু এই সময়ত আমি আৰু ৰাইজৰ লগত আছোঁ। বীৰ লাচিত আমি নেমানো, যিহেতু ইঞ্জিনিয়াৰে কৈছে যে এই ৰাস্তাটো বন্ধ কৰি এইখিনি সম্পূৰ্ণভাৱে উঠাই পুনৰ ভালদৰে আকৌ নিৰ্মাণ কৰিব লাগিব। আমি তাতহে আমি শান্ত হ'ম, নহ'লে এই ৰাস্তাটো প্ৰায় এতিয়ালৈকে নিৰ্মাণটো 2 কিলোমিটাৰমান হৈ গ'ল। গতিকে এইখিনি আমি নেমানো, অতি নিম্নমানৰ হাতেৰে উঠাই আছে। আপোনালোকে ভিডিঅ'ত দেখা পাব, মাটিৰ ওপৰতে তেল দিছে আৰু মাটিৰ ওপৰতে ৰাস্তাটো নিৰ্মাণ কৰি গৈছে। কোনো ধৰণৰ ছাইড বাম নাই, ভালদৰে আপুনি বহুত কম মানৰ বস্তুবিলাক দিছে। কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালা ৰিপৰ্ট, এনি ভাৰত 24।